অসম পুলিচ কনষ্টেবল গ্ৰেড 3 আৰু চিভিল ডিফেন্সত ফাইনেল কাট অফ কিমান যাব পাৰে সেই বিষয়ে আজি ডিছকাছ কৰিবলৈ লৈছোঁ। আমি ফাৰ্ষ্টত মানে মেলৰ কথা কৈ আছোঁ। গ্ৰেড 3 মানে কনষ্টেবলৰ ক'বলৈ গ'লে ইউআৰত 63.94 গৈছিল মেলত, আৰু 69 বা 70 মাৰ্ক থাকিলে তুমি ছেকশ্যনত আছা, আৰু SCৰ 60.5 গৈছিল, আৰু যদি তোমাৰ 66 মাৰ্ক আছে তেনেহ'লে তুমি নিশ্চিন্ত থাকিব পাৰা। আৰু STP যদি আছা তাত 61.50 কাট অফ গৈছিল, তাৰ পৰা যদি তুমি 66 বা 67 পাইছা তেনেহ'লে তোমাৰ আছে। আৰু FT হিলছৰ কথা ক'বলৈ গ'লে 32.59 গৈছিল। FT হিলছত তোমাৰ যদি 37 বা 38 আছে তেনেহ'লে তুমি 100% পাই যাবা। আৰু OBC যদি 60.34 গৈছিল কাট অফ, আৰু তাত যদি তুমি 65 বা 66 পোৱা তেনেহ'লে ফুল চান্স আছে পোৱাৰ। আৰু OBC টি ট্ৰাইবছৰ কথা ক'বলৈ যদি যাওঁ তাত 60.34 কাট অফ গৈছিল, তাতো যদি তোমাৰ 65 সামথিং বা 66 আছে তেনেহ'লে তুমি ফুল চান্স তুমি অসম পুলিচ কনষ্টেবল গ্ৰেড 3 বা চিভিল ডিফেন্সত পাই যাবা। আৰু আমি কথা ক'বলৈ গ'লে এতিয়া ফিমেলৰ কাট অফ ইউআৰত গৈছিল 58.36, আৰু তুমি যদি 63 মান পোৱা তেনেহ'লে ইউআৰত তোমাৰ নাম আহি যাব ফিমেলৰ। আৰু SCত গৈছিল 52.55, আৰু তুমি যদি এতিয়া 57 সামথিং পাই আছা তেনেহ'লে তুমি ফুল চান্স আছে মানে পাই যাবা SCত। আৰু STP 56.80 কাট অফ গৈছিল, আৰু যদি তুমি এতিয়া 61 সামথিং পাই আছা তেনেহ'লে তুমি STPত ফুল চান্স আছে। আৰু ST হিলছত গৈছিল 35.78। এতিয়া যদি তুমি 40 মাৰ্ক বা 41 তোমাৰ আহি আছে তেনেহ'লে FT হিলছত তোমাৰ 100% চান্স আছে। আৰু OBCৰ কথা ক'বলৈ যদি যাওঁ 53.41 কাট অফ গৈছিল, আৰু যদি তোমাৰ এতিয়া 58 মান আছে তেনেহ'লে তুমি OBCত 100% পাই যাবা। আৰু OBC টি ট্ৰাইবৰ 50.94 গৈছিল, আৰু যদি তোমাৰ এতিয়া 55 বা 56 সামথিং আছে তেনেহ'লে 100% তুমি পাই যাবা। ফিমেলৰ কাট অফৰ কথা ক'লোঁ। এতিয়া কথাটো হ'ল যে আমাৰ অসম পুলিচ গ্ৰেড 3 কনষ্টেবলৰ আৰু চিভিল ডিফেন্সৰ এই যিটো মই ফাইনেল এক্সপেক্টেড কাট অফ দিলোঁ তাৰ পৰা অলপ পইণ্টত বা সামথিঙত মানে আগে পিছে হ'ব পাৰে। মোৰ এইটো এক্সপেক্টেড কাট অফ হয়। তোমালোকে যদি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্ট চাইছা তেনেহ'লে মই সকলোকে ধন্যবাদ জনাইছোঁ।